নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱী আৰু মোৰ শুভাকাংক্ষীসকল। আজিৰ দৈনিক ৰাশিফলৰ কাৰণে আপোনালোকক মই মধুনত স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে শুনক আজিৰ দিনটোৰ পঞ্চাংগ। আজি কাতি মাহৰ 5 তাৰিখ বৃহস্পতিবাৰ 23 অক্টোবৰ 2025। আজিৰ দিনটোত সূৰ্য উদয় হ'ব ৰাতিপুৱা 5:29:44 আৰু সূৰ্য অস্ত যাব আবেলি 4:45:23। শুক্লা দ্বিতীয়া তিথি, বিশাখা নক্ষত্ৰ, আয়ুষ্মান যোগ, বালককৰণ। আজি জন্মত হ'ব তুলা ৰাশি, বৈশ্যবৰ্ণ, মতান্তৰে শূদ্ৰবৰ্ণ। ৰাক্ষকগণ হ'ব বাঘৰ অস্থি, বৰুণ যোগ পাব। আজি ছোৱালী আদ্য ঋতু হ'লে 15 দিনীয়া বেশ্যা যোগ, মতান্তৰে 3 মহীয়া প্ৰতিহিন্দা যোগ পাব। মৰণত ত্ৰিপদক, যাত্ৰা শুভ। আজি তিতা ভেকুলী আৰু পটল খোৱা নিষেধ। ইমানপুৰে আপোনালোকে আজিৰ দিনটোৰ পঞ্চাংগখিনি শুনিলে। এতিয়া শুনক ৰাশি অনুসৰি আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ মেঘ ৰাশি, এৰিছ। 23 অক্টোবৰ 2025 বৃহস্পতিবাৰ আজিৰ দিনটোৰ ৰাশিফল। কৰ্মক্ষেত্ৰ আৰু চাকৰি। আজিৰ দিনটোত কৰ্মক্ষেত্ৰত নতুন সুযোগৰ বাবে শুভ। নতুন কাম আৰম্ভ কৰাৰ বাবে আজিৰ দিনটো শুভ। ভাবি চিন্তি আলোচনা কৰি কামটো আৰম্ভ কৰিব পাৰে। সহকৰ্মী বা দলীয় সদস্যৰ সহায় সহযোগিতা লাভ কৰাৰ সম্ভাৱনা আছে। পৰামৰ্শ: যিকোনো নতুন কাম কৰাৰ আগতে আপুনি পৰিকল্পনা কৰক আৰু খৰধৰ এৰাই চলক। এতিয়া আহিছোঁ অৰ্থ আৰু ধন সম্পদ। আজিকালি ধনৰ ব্যৱস্থাপনা সাৱধানে চলক। আজিৰ দিনটোত অপ্ৰয়োজনীয় খৰচ এৰাই চলক। বিশেষকৈ আবেলিৰ পৰা পিছৰ খৰচখিনি আপোনাৰ খৰচৰ সাৱধান থাকিব। পৰামৰ্শ: নতুন ইনভেষ্ট বা ডাঙৰ খৰচ এৰাই চলক। প্ৰেম আৰু পৰিয়াল। জীৱনসংগীৰ লগত সময় অতিবাহিত কৰিলে আপোনাৰ সম্পৰ্কত মধুৰতা আহিব, মৰম ভালপোৱা বৃদ্ধি পাব। নতুন পৰিচয় বা বন্ধুত্বৰ পৰা লাভজনক সুযোগ আহিব পাৰে। আপোনাৰ অনুভূতি খোলাখুলিকৈ প্ৰকাশ কৰক। সৰু ভুল বুজাবুজি আজি সহজে সমাধান কৰিব পাৰিব। স্বাস্থ্য ক্ষেত্ৰত শাৰীৰিকভাৱে সুস্থ থাকিব, কিন্তু অধিক চিন্তা বা চাপ এৰাই চলক। ধ্যান, সহজ ব্যায়াম আৰু খোজ কাঢ়িলে আপোনাৰ মানসিক শান্তিৰ বাবে উপকাৰী হ'ব। পৰামৰ্শ: দিনটো লাহে ধীৰে আগবাঢ়ক, মানসিক শান্তি বজাই ৰাখক। আজিৰ শুভ দিশ হৈছে পূব দিশ আৰু শুভ সময় ৰাতিপুৱা 7:11 পৰা দুপৰীয়া 1:15। তাৰপিছত সন্ধিয়া 5:45 পৰা ৰাতি 9:15। বৰ্জনীয় সময় 3 বজাৰ পৰা 4 বজালৈ। শুভ সংখ্যা 3 আৰু 9। শুভ ৰং হালধীয়া আৰু ৰঙা। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃগ ৰাশি, টৰছ। আজিৰ দিনটোৰ ৰাশিফল 23 অক্টোবৰ 2025 আজিৰ বৃহস্পতিবাৰ। আজিৰ দিনটো আপোনালোকৰ স্বাস্থ্য, ধন, পৰিয়াল, প্ৰেম, কৰ্মজীৱন, শিক্ষাক্ষেত্ৰ আৰু দাম্পত্য জীৱনৰ বিভাগসমূহ জানিবলৈ পাব। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ফলাফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্য ক্ষেত্ৰত আজিৰ দিনটো শাৰীৰিকভাৱে স্থিতিশীল থাকিব। আপুনি সৰু সুৰা ব্যায়াম বা ধ্যান মানসিক শান্তিৰ বাবে সহায় কৰিব। অধিক প্ৰেছাৰ বা মানসিক উত্তেজনা এৰাই চলক। টকা পইচাৰ ক্ষেত্ৰত অৰ্থনৈতিক দিশত লাভজনক সম্ভাৱনা আছে। নতুন ইনভেষ্ট বা খৰচৰ আগ্ৰহ থাকিলে আগতীয়াকৈ পৰ্যালোচনা কৰক। অপ্ৰয়োজনীয় খৰচ এৰাই চলক। তাৰপিছত আহিছোঁ আপোনাৰ পৰিয়ালৰ লগত সুন্দৰ সময় অতিবাহিত হ'ব। সন্তান বা পুৰণি সদস্যৰ সহায় লাভ কৰিব। পৰিয়ালত ভুল বুজাবুজি সমাধানৰ সুযোগ আছে। প্ৰেমৰ ক্ষেত্ৰত প্ৰেম সম্পৰ্কত শান্তি আৰু সুন্দৰ পৰিৱেশ থাকিব। খোলাখুলিকৈ আলোচনা কৰিলে আপোনাৰ সম্পৰ্ক শক্তিশালী হ'ব। নতুন পৰিচয় বা বন্ধুত্বৰ পৰা লাভজনক সুযোগ আহিব পাৰে। তাৰপিছত আহিছোঁ আপোনাৰ কৰ্মক্ষেত্ৰত নতুন সুযোগ বা দায়িত্ব আহিব পাৰে। সহকৰ্মী আৰু উচ্চপদস্থ ব্যক্তিৰ পৰামৰ্শ গ্ৰহণ কৰাটো আপোনাৰ বাবে উপকাৰী হ'ব। আগ্ৰহী কাম-কাজ বা কামত সফলতা পোৱাৰ সম্ভাৱনা আছে। তাৰপিছত আহিছোঁ আপোনাৰ শিক্ষাক্ষেত্ৰ, অধ্যয়ন বা নতুন বিষয় শিকিবলৈ শুভ সময়। পৰীক্ষা বা মূল্যায়নৰ ক্ষেত্ৰত মনোযোগী হওক।
তাৰপিছত আহিছোঁ আপোনাৰ দাম্পত্য জীৱন, বিবাহিত জীৱন। দাম্পত্য জীৱনত খোলাখুলিকৈ আলোচনা আৰু বুজাবুজিৰে দিন অতিবাহিত হ'ব। সংগীৰ লগত সময় ভাগ বতৰা সম্পৰ্কত মজবুত কৰিব। ইমান পাৰে আপোনালোকে আজিৰ দিনটোৰ ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মিথুন ৰাশি, 23 অক্টোবৰ 2025 আজিৰ দিনটোৰ ৰাশিফল। আজিৰ দিনটোৰ আপোনালোকৰ স্বাস্থ্য, ধন, পৰিয়াল, প্ৰেম, কৰ্মজীৱন, শিক্ষাক্ষেত্ৰ আৰু দাম্পত্য জীৱনৰ বিষয়ে জানিব পাৰিব। আহক তেন্তে আৰম্ভ কৰোঁ। প্ৰথমতে আহিছোঁ স্বাস্থ্য ক্ষেত্ৰত শাৰীৰিকভাৱে স্থিতিশীল থাকিব। বিশেষকৈ সৰু সুৰা ব্যায়াম বা যোগ আপোনাৰ বাবে উপকাৰী হ'ব। মানসিক চাপ এৰাই চলক। আপোনাৰ যথেষ্ট পৰিমাণে ৰেষ্ট লোৱাটো আপোনাৰ বাবে দৰকাৰ। টকা পইচাৰ ক্ষেত্ৰত অৰ্থনৈতিক দিশত আজি আপোনাৰ লাভ হোৱাৰ সম্ভাৱনা আছে। অপ্ৰয়োজনীয় খৰচ এৰাই চলক, বিশেষকৈ সন্ধিয়া সময়ত। নতুন ইনভেষ্টত আপোনাৰ আগ্ৰহ থাকিলে আগতীয়াকৈ পৰ্যালোচনা কৰি ইনভেষ্ট কৰিব পাৰে। পৰিয়ালৰ ক্ষেত্ৰত সুন্দৰ সময় অতিবাহিত হ'ব। পুৰণি অভিভাৱক বা সন্তানৰ পৰা সহায় লাভৰ সম্ভাৱনা আছে। পাৰিবাৰিক ক্ষেত্ৰত ভুল বুজাবুজি থাকিলে সেইটো সমাধানৰ সুযোগ পাব। প্ৰেমৰ ক্ষেত্ৰত শান্তি আৰু মধুৰতম সময় থাকিব। খোলাখুলিকৈ আলোচনা কৰিলে আপোনাৰ সম্পৰ্ক শক্তিশালী হৈ উঠিব। নতুন পৰিচয় বা বন্ধুত্বৰ পৰা লাভজনক সুযোগ আহিব পাৰে। কৰ্মক্ষেত্ৰত নতুন সুযোগ আৰু দায়িত্ব আহিব পাৰে। সহকৰ্মী বা উচ্চপদস্থ ব্যক্তিৰ পৰা সহায় সহযোগিতা লগতে পৰামৰ্শ লাভ হোৱাৰ সম্ভাৱনা আছে। আগ্ৰহী প্ৰকল্প বা কামত সফল হোৱাৰ সম্ভাৱনা আছে। শিক্ষাৰ ক্ষেত্ৰত অধ্যয়ন বা নতুন বিষয় শিকিবলৈ শুভ সময়। পৰীক্ষা বা মূল্যায়নৰ ক্ষেত্ৰত মনোযোগী হৈ থাকিব। দাম্পত্য জীৱনত দুয়োৰে মাজত খোলাখুলিকৈ আলাপ আলোচনা আৰু বুজাবুজিৰে দিনটো অতিবাহিত কৰিবলৈ চেষ্টা কৰক। জীৱনসংগীৰ লগত সময় ভাগ বতৰা কৰিলে সম্পৰ্ক মজবুত থাকিব। ইমান পাৰে আপোনালোকে আজিৰ দিনটোৰ ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কৰ্কট ৰাশি, আজিৰ দিনটোৰ ৰাশিফল 23 অক্টোবৰ 2025 বৃহস্পতিবাৰ। আজি আপোনাৰ স্বাস্থ্য, ধন, পৰিয়াল, প্ৰেম, কৰ্মজীৱন, শিক্ষাক্ষেত্ৰ, দাম্পত্য জীৱনত কেনেকুৱা থাকিব জানিব পাৰিব। আহক তেন্তে ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ মনোযোগেৰে চাওক। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত আজিৰ দিনটো শাৰীৰিকভাৱে স্থিতিশীল থাকিব। আপুনি সৰু সুৰা ব্যায়াম, যোগ বা খোজ কঢ়াটো আপোনাৰ মানসিক শান্তিত সহায়ক হ'ব। অধিক চাপ বা চিন্তাৰ পৰা আঁতৰাই থাকক। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ লাভজনক দিশ হ'ব, সম্ভাৱনা আছে লাভৰ সম্ভাৱনা। অপ্ৰয়োজনীয় খৰচ এৰাই চলক। নতুন ইনভেষ্টত আগ্ৰহীসকলে সতৰ্কতাৰে আগবাঢ়িব পাৰিব। পৰিয়ালৰ ক্ষেত্ৰত সুন্দৰ পৰিৱেশ থাকিব। সন্তান বা পুৰণি সদস্যৰ সহায় সহযোগিতা লাভ কৰিব। পৰিয়ালত কিবা ভুল বুজাবুজি থাকিলে আজি সমাধান কৰিবলৈ সক্ষম হ'ব। প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত শান্তি আৰু মধুৰতম সময় থাকিব। খোলাখুলিকৈ আলোচনা কৰিলে আপোনাৰ সম্পৰ্ক শক্তিশালী হ'ব। নতুন পৰিচয় বা বন্ধুৰ পৰা লাভজনক সুযোগ আহিব পাৰে। কৰ্মক্ষেত্ৰত নতুন দায়িত্ব বা সুযোগ আহিব পাৰে। সহকৰ্মী বা অভিজ্ঞ পৰামৰ্শ গ্ৰহণ কৰি কাম কৰি আগবাঢ়ি যাওক। আগ্ৰহী কাম কাজত যি কামৰ আগ্ৰহ দেখা যায় সেই কামত সফলতা পোৱাৰ সম্ভাৱনা আছে। শিক্ষাৰ ক্ষেত্ৰত অধ্যয়ন বা নতুন বিষয় শিকাৰ বাবে আজিৰ দিনটো শুভ। পৰীক্ষা বা মূল্যায়নত মনোযোগী হওক। দাম্পত্য জীৱনত খোলাখুলিকৈ আলোচনা কৰক আৰু বুজাবুজিৰে দিনটো অতিবাহিত কৰক। জীৱনসংগীৰ সৈতে সময়ৰ ভাগ বতৰা কৰিলে আপোনাৰ সম্পৰ্ক মজবুত হ'ব। ইমান পাৰে আপোনালোকে আজিৰ দিনটোৰ ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ সিংহ ৰাশি, আজিৰ দিনটোৰ ৰাশিফল 23 অক্টোবৰ 2025 বৃহস্পতিবাৰ। আজি আপোনালোকৰ স্বাস্থ্য, ধন, পৰিয়াল, প্ৰেম, কৰ্মজীৱন, শিক্ষাক্ষেত্ৰ আৰু দাম্পত্য জীৱনৰ বিষয়ে এই ৰাশিফল ভিডিঅ'ত জানিব পাৰিব। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাওক। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত আজিৰ দিনটো আপোনালোকে শাৰীৰিকভাৱে সুস্থ থাকিব। সৰু সুৰা ব্যায়াম কৰিলে বা খোজ কাঢ়িলে আপোনাৰ মানসিক শান্তিৰ বাবে সহায়ক হ'ব। অধিক কামৰ প্ৰেছাৰ বা মানসিক উত্তেজনা এৰাই চলক।
টকা পইচাৰ ক্ষেত্ৰত আজি লাভ হোৱাৰ সম্ভাৱনা আছে। অযথা খৰচ এৰাই চলক। নতুন ইনভেষ্ট কৰা বা খৰচত আগ্ৰহ থাকিলে সতৰ্কতা অৱলম্বন কৰক। পৰিয়ালৰ ক্ষেত্ৰত সুন্দৰ পৰিৱেশ থাকিব। অতিবাহিত হ'ব সুন্দৰ পৰিৱেশ। পুৰণি অভিভাৱক বা সন্তানৰ সহায় লাভৰ সম্ভাৱনা আছে। পৰিয়ালত কিবা ভুল বুজাবুজি থাকিলে আজি সমাধান হোৱাৰ সম্ভাৱনা আছে। প্ৰেমৰ ক্ষেত্ৰত শান্তি আৰু সুখ সমৃদ্ধি থাকিব। খোলাখুলিকৈ আলোচনা কৰিলে আপোনাৰ সম্পৰ্ক মজবুত হ'ব। পুৰণি পৰিচয় বা বন্ধুত্বৰ পৰা লাভজনক সুবিধা আহিব পাৰে। কৰ্মক্ষেত্ৰত নতুন সুযোগ বা দায়িত্ব আহিব পাৰে। সহকৰ্মী আৰু উচ্চপদস্থ ব্যক্তিৰ পৰা সহায় সহযোগিতা লাভ কৰিব পাৰিব। যিসকলে আগ্ৰহী কাম কাজত মনোযোগ দিব তেওঁলোকে সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। শিক্ষাৰ ক্ষেত্ৰত অধ্যয়ন বা নতুন বিষয় শিকিবলৈ আজিৰ দিনটো শুভ। পৰীক্ষা বা এক্সামৰ ক্ষেত্ৰত মনোযোগী হ'লে ভাল ফলাফল লাভ কৰিব। দাম্পত্য জীৱনত স্বামী স্ত্ৰী দুয়োৰে মাজত মিলা প্ৰীতি মৰম ভালপোৱা অটুট থাকিব। জীৱনসংগীৰ সময়ত লগত সময় ভাগ বতৰা কৰিলে আপোনাৰ সম্পৰ্ক মজবুত হ'ব। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। ওম নমঃ শিৱায়। এতিয়া আহিছোঁ কন্যা ৰাশি। আজিৰ দিনটোৰ ৰাশিফল 23 অক্টোবৰ 2025 বৃহস্পতিবাৰ। আজিৰ দিনটোৰ ৰাশিফল জানো আহক। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত আজিৰ দিনটো আপুনি শাৰীৰিকভাৱে সুস্থ থাকিব। সৰু সুৰা ব্যায়াম কৰিলে আপোনাৰ মানসিক শান্তিৰ সহায়ক হ'ব। অধিক কামৰ প্ৰেছাৰ বা চিন্তা অস্থিৰতাই আপোনাক এৰাই চলক। পৰামৰ্শ নিয়মিতভাৱে আপুনি পানী গ্ৰহণ কৰক, সঠিক আহাৰ আৰু সময়মতে ৰেষ্ট লওক। এতিয়া আহিছোঁ আপোনাৰ ব্যৱসায় আৰু আয় ব্যয়। কৰ্মক্ষেত্ৰত নতুন সুযোগ আহিব পাৰে। ধন লাভৰ সম্ভাৱনা আছে। বিশেষকৈ নতুন কাম কাজ বা উদ্যোগ ক্ষেত্ৰত শুভ ফল লাভ কৰিব। সতৰ্কতা বজাই চলিলে ক্ষতিৰ পৰা ৰক্ষা পৰিব। পৰামৰ্শ ইনভেষ্টৰ ক্ষেত্ৰত আগতীয়াকৈ পৰ্যালোচনা কৰক আৰু খৰধৰ এৰাই চলক। শুভ সময় ৰাতিপুৱা 7 বজাৰ পৰা 9 বাজি 30 মিনিটলৈ আৰু দুপৰীয়া 1 বজাৰ পৰা 3 বজালৈ আৰু সন্ধিয়া 6 বজাৰ পৰা 8 বজালৈ। এই সময়খিনি আপোনালোকৰ ভাল হ'ব। তাৰপিছত আহিছোঁ প্ৰতিকাৰৰ ক্ষেত্ৰত ৰাতিপুৱা ৰঙা ৰঙৰ কাপোৰ বা সূক্ষ্ম ৰঙা গহনা ব্যৱহাৰ কৰক। ঘৰত গন্ধ ৰখা ধূপ জ্বলাওক আৰু ধনৰ আগমন লক্ষ্মী দেৱীৰ আগত সেৱা সমৰ্পণ হওক। শান্তি আৰু ধৈৰ্য বজাই ৰাখিলে আপুনি কাম কাজত সফলতা লাভ কৰিব। কন্যা ৰাশিৰ আজিৰ দিনটো শাৰীৰিকভাৱে স্থিতিশীলতা, ব্যৱসায়িক সুযোগ আৰু ধন লাভৰ শুভ দিন। ধৈৰ্য আৰু সতৰ্কতা বজাই ৰাখিলে সকলো ক্ষেত্ৰতে শুভ ফল লাভ কৰিব। ইমান পৰা আপোনালোকে আজিৰ দিনটোৰ ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। ওম নমঃ শিৱায়। এতিয়া আহিছোঁ তুলা ৰাশি। আজিৰ দিনটোৰ ৰাশিফল 23 অক্টোবৰ 2025 বৃহস্পতিবাৰ। আজি আপোনালোকৰ স্বাস্থ্য, কৰ্মক্ষেত্ৰ, ব্যৱসায় আৰু ভাল সময় লগতে প্ৰতিকাৰ দিয়া হৈছে। গতিকে ভিডিঅ'টো মনোযোগেৰে প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্য। আজিৰ দিনটো শাৰীৰিকভাৱে আপুনি সুস্থ হৈ থাকিব। সৰু সুৰা ব্যায়ামে আপোনাৰ মানসিক শান্তি ভালে ৰাখিব। অধিক চিন্তা বা কামৰ প্ৰেছাৰ এৰাই চলক। পৰ্যাপ্ত পৰিমাণে আপুনি পানী খাওক আৰু ৰেষ্ট লওক। ব্যৱসায় ক্ষেত্ৰত কৰ্মক্ষেত্ৰত নতুন সুযোগ আৰু দায়িত্ব আহিব পাৰে। ধন লাভ হোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ নতুন কাম কাজত সতৰ্কতা বজাই চলিলে আপোনাক ক্ষতিৰ পৰা ৰক্ষা পৰিব। ইনভেষ্টৰ ক্ষেত্ৰত পৰিকল্পনা অনুযায়ী আপুনি আগবাঢ়ক। শুভ সময় ৰাতিপুৱা 7 বজাৰ পৰা 9 বজালৈ আৰু দুপৰীয়া 1 বজাৰ পৰা 3 বজালৈ, সন্ধিয়া 5 বাজি 30 মিনিটৰ পৰা 7 বাজি 30 মিনিটলৈ। এতিয়া আহিছোঁ প্ৰতিকাৰ। আজিৰ দিনটোত ভাল কৰিবলৈ নীলা ৰঙৰ কাপোৰ পৰিধান কৰক। ঘৰত ধূপ চাকি জ্বলাই আপোনাৰ ধন গ্ৰহণৰ স্থান সুৰক্ষিত কৰক। ধৈৰ্য আৰু সহানুভূতিৰে কাম কাজত আগবাঢ়ি যাওক। তুলা ৰাশিৰ জাতক জাতিসকলৰ আজিৰ দিনটো শাৰীৰিকভাৱে সুস্থ থাকিব। ব্যৱসায়িক ক্ষেত্ৰত সুযোগ লাভ কৰিব।
ধন লাভৰ সম্ভাৱনা আছে। সতৰ্কতা আৰু ধৈৰ্য বজাই ৰাখিলে সকলো ক্ষেত্ৰতে শুভ ফল লাভ কৰিব। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি। আজিৰ দিনটোৰ ৰাশিফল 23 অক্টোবৰ 2025 বৃহস্পতিবাৰ। আজি আপোনালোকৰ স্বাস্থ্য, ব্যৱসায়, শুভ সময় আৰু প্ৰতিকাৰ জানিবলৈ পাব। গতিকে ভিডিঅ'টো সম্পূৰ্ণ মনোযোগেৰে আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপুনি সুস্থ হৈ থাকিব। সৰু সুৰা ব্যায়াম বা খোজকাঢ়িলে আপোনাৰ মানসিক শান্তি অটুট থাকিব। অধিক চিন্তা বা মানসিক চাপ এৰাই চলক। পৰ্যাপ্ত পৰিমাণে আপুনি পানী গ্ৰহণ কৰক আৰু যথেষ্ট পৰিমাণে ৰেষ্ট লওক। সঠিক আহাৰ গ্ৰহণ কৰক। ব্যৱসায়ৰ ক্ষেত্ৰত, কৰ্মক্ষেত্ৰত নতুন নতুন সুযোগ বা দায়িত্ব আহিব পাৰে। ধন লাভৰ সম্ভাৱনা আছে। বিশেষকৈ নতুন চুক্তিপত্ৰ বা কাম কাজৰ ক্ষেত্ৰত ধন লাভৰ সম্ভাৱনা আছে। সতৰ্কতা বজাই ৰাখিলে আপোনাক ক্ষতিৰ পৰা হাত সাৰিব পাৰিব। ইনভেষ্টৰ ক্ষেত্ৰত পৰিকল্পনা কৰি ভাবি চিন্তি আগবাঢ়িলে আপুনি সফলতা লাভ কৰিব। আজিৰ দিনটোৰ শুভ সময়খিনি হ'ল ৰাতিপুৱা 6:30 পৰা 9 বজালৈ আৰু দুপৰীয়া 12:30 পৰা 2:30, সন্ধিয়া 5 বজাৰ পৰা 7 বজালৈ। এই সময়খিনি আপোনালোকৰ বাবে শুভ। গতিকে এই সময়খিনিত পাৰিলে আপুনি শুভ কাম আৰম্ভ কৰিবলৈ চেষ্টা কৰক। এতিয়া হৈছোঁ প্ৰতিকাৰ। আজিৰ দিনটোক শুভ কৰিবলৈ আপোনালোকে ৰঙা ৰঙৰ কাপোৰ পৰিধান কৰক আৰু মন্দিৰত ওচৰত গৈ ধূপ চাকি জ্বলাই আপোনাৰ ধনৰ আগমনক ধ্যান কৰক। ধৈৰ্য, সহানুভূতি আৰু শান্তি বজাই ৰাখক। বৃশ্চিক ৰাশিৰ জাতক-জাতিসকলৰ বাবে আজি শাৰীৰিক ক্ষেত্ৰত সুস্থ হৈ থাকিব। ব্যৱসায়িক ক্ষেত্ৰত সুযোগ লাভ কৰিব। ধন লাভ হোৱাৰ সম্ভাৱনা আছে। সতৰ্কতা আৰু ধৈৰ্য বজাই ৰাখিলে আপুনি সকলো ক্ষেত্ৰতে শুভ ফল লাভ কৰিব। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ধনুৰাশি। আজিৰ দিনটোৰ ৰাশিফল 23 অক্টোবৰ 2025। আজিৰ দিনটোৰ আপোনালোকৰ শাৰীৰিকভাৱে সুস্থ হৈ থাকিব। আপোনাৰ সৰু সুৰা ব্যায়াম বা খোজকাঢ়িলে আপোনাৰ মানসিক শান্তি ভালে থাকিব। অধিক চাপ বা মানসিক উত্তেজনা এৰাই চলক। পৰ্যাপ্ত পৰিমাণে আপুনি পানী খাওক আৰু ৰেষ্ট লওক। ব্যৱসায় আৰু আয়-ব্যয়, কৰ্মক্ষেত্ৰত নতুন সুযোগ আহিব পাৰে, লগতে দায়িত্ব বাঢ়িব পাৰে। ধন লাভ হোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ নতুন নতুন কাম বা চুক্তিপত্ৰত ধন লাভ হোৱাৰ সম্ভাৱনা আছে। সতৰ্কতা বজাই থাকক। ক্ষতিৰ পৰা হাত সাৰিব পাৰিব। আপোনালোকৰ শুভ সময় হৈছে ৰাতিপুৱা 7 বজাৰ পৰা 9 বজালৈ আৰু দুপৰীয়া 1 বজাৰ পৰা 3 বজালৈ, সন্ধিয়া 6 বজাৰ পৰা 8 বজালৈ। এই সময়খিনি আপোনালোকৰ বাবে শুভ। প্ৰতিকাৰ। আজিৰ দিনটোক শুভ কৰিবলৈ আপুনি হালধীয়া বা সোণালী ৰঙৰ কাপোৰ পৰিধান কৰক। ঘৰত ধূপ দীপ জ্বলাই ধনাগ্ৰহণৰ স্থান সুগন্ধি কৰক। আপোনাৰ ধৈৰ্য আৰু সহানুভূতি বজাই ৰাখক। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মকৰ ৰাশি। 23 অক্টোবৰ 2025 বৃহস্পতিবাৰ। আজিৰ দিনটোৰ ৰাশিফল। আহক তেন্তে জানি লওক আজিৰ দিনটোৰ ফলাফল। কৰ্মক্ষেত্ৰত নতুন নতুন সুযোগ আহিব পাৰে, লগতে দায়িত্ব বাঢ়িব পাৰে। কৰ্মক্ষেত্ৰত ধন লাভ হোৱাৰ সম্ভাৱনা আছে। যিসকলে নতুন নতুন কামৰ অৰ্ডাৰ বা কাম কৰিবলৈ চেষ্টা কৰি আছে, তেওঁলোকৰ আজি ধন লাভ হোৱাৰ সম্ভাৱনা আছে। সতৰ্কতা বজাই ৰাখক। ক্ষতিৰ পৰা হাত সাৰিব পাৰিব। ইনভেষ্ট কৰাৰ আগতে আপুনি ভাবি চিন্তি লওক। শুভ সময় হৈছে ৰাতিপুৱা 7 বজাৰ পৰা 9 বজালৈ আৰু দুপৰীয়া 12:30 পৰা 2:30, সন্ধিয়া 5:30 পৰা 7:30। এই সময়খিনি আপোনাৰ বাবে শুভ। আজিৰ দিনটো আপোনালোকে শাৰীৰিকভাৱে স্থিতিশীল থাকিব। সৰু সুৰা ব্যায়ামে বা খোজকাঢ়িলে আপোনাৰ মানসিক শান্তি অটুট থাকিব। অধিক কামৰ প্ৰেছাৰ বা মানসিক উত্তেজনা এৰাই চলক। পৰ্যাপ্ত পৰিমাণে আপুনি পানী সেৱন কৰক আৰু সঠিক আহাৰ আৰু যথেষ্ট পৰিমাণে ৰেষ্ট লওক। আপোনালোকৰ শাৰীৰিক ক্ষেত্ৰত সফলতা লাভ কৰিব। এতিয়া আহিছোঁ প্ৰতিকাৰ। আজিৰ দিনটো শুভ কৰিবলৈ আপোনালোকে কি কৰিব? নীলা ৰঙৰ কাপোৰ পৰিধান কৰক আৰু ঘৰত চাকি ধূপ জ্বলাই সুস্থিৰ কৰক ঘৰখনক। ধৈৰ্য, সহানুভূতি আৰু শান্তি বজাই ৰাখক। মকৰ ৰাশিৰ জাতক-জাতিসকলৰ বাবে আজিৰ দিনটো শাৰীৰিক স্থিতিশীলতা, ব্যৱসায়িক সুযোগ আৰু ধন লাভৰ শুভ দিন। ধৈৰ্য আৰু সতৰ্কতা বজাই ৰাখিলে
সকলো ক্ষেত্ৰতে শুভ ফল লাভ কৰিব। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কুম্ভ ৰাশি, একুৱাৰিয়াছ, 23 অক্টোবৰ 2025। আজিৰ দিনটোৰ ৰাশিফল বৃহস্পতিবাৰ। আজিৰ দিনটো আপোনালোকৰ শাৰীৰিক স্বাস্থ্যৰ ক্ষেত্ৰত মধ্যম থাকিব। সৰু সুৰা ব্যায়াম কৰিলে বা মানসিক আৰু ধ্যান কৰিলে আপোনাৰ মানসিক শান্তি সহায়ক হ'ব। অধিক কামৰ প্ৰেছাৰ এৰাই চলক। পৰ্যাপ্ত পৰিমাণে আপুনি ৰেষ্ট লওক আৰু পানী খাওক। ব্যৱসায়ৰ ক্ষেত্ৰত, কৰ্মক্ষেত্ৰত নতুন সুযোগ আহিব পাৰে। ধন লাভ হোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ নতুন নতুন কাম কাজত ধন লাভ যথেষ্ট পৰিমাণে হ'ব। আপোনাৰ ক্ষতিৰ পৰা হাত সাৰিব পাৰিব যদি আপুনি সতৰ্ক হৈ থাকে। আৰু ইনভেষ্ট কৰাৰ ক্ষেত্ৰত আপুনি ভাবি চিন্তি ইনভেষ্ট কৰক। শুভ সময় হৈছে ৰাতিপুৱা 6:30 পৰা 9 বজালৈ আৰু দুপৰীয়া 1 বজাৰ পৰা 3 বজালৈ, সন্ধিয়া 5 বজাৰ পৰা 7 বজালৈ। এই সময়খিনি আপোনাৰ বাবে শুভ। গতিকে শুভ সময়ত শুভ কাম কৰিলে ভাল ফলাফল লাভ কৰা যায়। এতিয়া হৈছে প্ৰতিকাৰ। আজিৰ দিনটোক আপোনালোকে শুভ কৰিবলৈ কি কৰিব? বগা নাইবা হালধীয়া ৰঙৰ কাপোৰ পৰিধান কৰক আৰু ঘৰত চাকি ধূপ জ্বলাই ঘৰখন সুস্থিৰ কৰি তোলক। ধৈৰ্য আৰু সহানুভূতি বজাই আপুনি কাম কাজত আগবাঢ়ি যাওক, সফলতা লাভ কৰিব। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ বন্ধুবৰ্গ আত্মীয় বন্ধুকক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আজিলৈ বিদায় লৈছোঁ। আকৌ লগ পাম অন্য এটা নতুন ভিডিঅ'ত। ধন্যবাদ। এতিয়া আহিছোঁ ৰাশিসকলৰ অন্তিমটো ৰাশি, মীন ৰাশি, পিছেছ, 23 অক্টোবৰ 2025। আজিৰ দিনটোৰ ৰাশিফল। মীন ৰাশিৰ বাবে আজিৰ দিনটো সমন্বয় আৰু ধৈৰ্যৰ দিন হ'ব। ব্যক্তিগত আৰু ব্যৱসায়িক ক্ষেত্ৰত ধৈৰ্য বজাই ৰাখিলে আপোনাৰ লাভৰ সম্ভাৱনা বৃদ্ধি পাব। আজিৰ দিনটো কৰ্মক্ষেত্ৰত ধৈৰ্য সহকাৰে কাম কৰাটো অধিক ফলপ্ৰসূ হ'ব। নতুন ব্যৱসায়িক সিদ্ধান্ত লোৱাৰ আগতে ভাবি চিন্তি সকলো তথ্য গ্ৰহণ কৰক। টকা পইচাৰ ক্ষেত্ৰত অপেক্ষা নকৰাকৈ আপুনি পৰিকল্পিত অনুসৰি খৰচ কৰক। ইনভেষ্টৰ ক্ষেত্ৰত আজি দিনটো নিৰপেক্ষ থাকিবলৈ বেছি উপযোগী হ'ব। প্ৰেমৰ ক্ষেত্ৰত আজি ব্যক্তিগত জীৱনত সুন্দৰ মুহূৰ্ত আহিব। বুজাবুজিৰে সকলো সিদ্ধান্ত সমাধান কৰিব পাৰিব। শাৰীৰিক আৰু মানসিক স্বাস্থ্য ভালে থাকিব। ব্যায়াম আৰু ধ্যান কৰাটো আপোনাৰ মন শান্তিৰ বাবে ভাল হ'ব। শুভ সংখ্যা হৈছে 3 আৰু 8। শুভ ৰং হৈছে নীলা হালধীয়া। শুভ সময় ৰাতিপুৱা 10 বজাৰ পৰা দুপৰীয়া 1 বজালৈ। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। আজিলৈ বিদায় লৈছোঁ। আকৌ লগ পাম অন্য এটা নতুন ভিডিঅ'ত। ধন্যবাদ।